পহিলা বহাগৰ দিনটোত মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত অনুষ্ঠিত বোকা বিহু প্ৰতিকূল বতৰৰ মাজত পৰম্পৰা ৰক্ষা কৰি ইজনে সিজনৰ গাত লগালে বোকা শৰীৰত বোকা লেপন কৰিলে চৰ্মৰোগ নিৰাময় হয় বুলি এক বিশ্বাস আছে এপিনে তিতাবৰতো ৰাইজে পালন কৰিলে বোকা বিহু তিতাবৰৰ মহিমাবাৰী গাঁওবাসীয়ে ব্যাপক উৎসাহেৰে অংশ ললে বোকা খেলত প্ৰায় 52 বছৰ জুৰি মহিমাবাৰীৰ ৰাইজে পালন কৰি আহিছে এই পৰম্পৰা কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো মাজুলীৰ পৰা যেহেতু মাজুলীত এক পূৰ্বৰ পৰা পৰম্পৰা আছে যে পহিলা বহাগৰ দিনটোত এনে ধৰণে বোকা খেলত অংশ লয় মাজুলীবাসী আৰু জনবিশ্বাস আছে যে পহিলা বহাগৰ দিনটোত এনে ধৰণে বোকা খেলত অংশ ললে তেওঁলোকৰ চৰ্মৰোগ নিৰাময় হয় বুলি বিশ্বাস আছে আৰু সেই জনবিশ্বাস অনুসৰি পহিলা বহাগৰ দিনটোত আজিও পৰম্পৰা ৰক্ষা কৰিছে মাজুলীবাসী সমান্তৰালকৈ আমি তিতাবৰৰ মহিমাবাৰীৰ কথাও জনাইছো মহিমাবাৰীবাসীও বিগত 52 বছৰে এই বোকা খেলত তেওঁলোকে অংশ লৈছে সেই পৰম্পৰা তেওঁলোকে ধৰি ৰাখিছে জুবিনবিহীন প্ৰথমটো বসন্ত আমি উদযাপন কৰিবলৈ লৈছোঁ সকলোকে স্বাগতম জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌ অসমবাসীক আমাৰ মহিমাবাৰী যুৱকসকলৰ তথা ৰাইজৰ তৰফৰ পৰা আমাৰ বোকা ধেমালি অৰ্থাৎ আমাৰ এই মাজুলীৰ এক পৰম্পৰা যি পৰম্পৰা আমাৰ খেতিভিত্তিক যিহেতু আমি গোটেই অসমবাসী মানুহ বা আমাৰ অসমীয়াসকল খেতিৰ ওপৰত নিৰ্ভৰ গতিকে সেই তেওঁলোকে সদায় খেতিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই জীৱন নিৰ্বাহ কৰে গতিকে বোকাৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে একে পুৰণি পৰম্পৰা এই পৰম্পৰা আমাৰ সকলোৰে কাৰণে খুব প্ৰযোজ্য হৈ থাকে আৰু প্ৰতি বছৰ আমাৰ খেলা হয় আৰু এই মাটিৰ উৰ্বৰা শক্তিৰ লগতে আমাৰ খেতিৰ উৰ্বৰা শক্তি যে বৃদ্ধি হয় মানুহৰ জীৱনশৈলী বৃদ্ধি হয় তাৰ পৰম্পৰা ৰক্ষাৰ কাৰণে এই বহাগ বিহুৰ প্ৰথম দিনটোত আমাৰ এনেধৰণে বোকা উদযাপন ধেমালিয়ে কৰা হয় আৰু সদৌ অসমবাসী ৰাইজক পুনৰবাৰ আমাৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ